আজি পহিলা বহাগ ৰাজ্যজুৰি আয়োজন কৰা হৈছে বহাগ বিহুৰ বিভিন্ন কাৰ্যসূচী। ব্যতিক্ৰমী ৰূপত আয়োজন কৰিছে কলিতা ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিয়ে। আজি পহিলা বহাগৰ দিনটোত কলিতা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে গোলাঘাটৰ শান্তিয়ালয় বৃদ্ধাশ্ৰমত আয়োজন কৰিলে বিহুৰ কাৰ্যসূচী। পুৱাৰ ভাগতে বৃদ্ধাশ্ৰমৰ আইতাসকলক দৈ চিৰাৰে বিহুৰ জলপান আপ্যায়ন কৰিলে। সমান্তৰালকৈ প্ৰতিগৰাকী সদস্যই আইতাসকলক একোটাকৈ উপহাৰেৰে আশীৰ্বাদ গ্ৰহণ কৰে। এক সুন্দৰ পৰিৱেশৰ মাজেৰে বিহুগীত জুৰি কঁকাল ভাঙি নাচিলে আইতাসকলে। চেনেহৰ বহাগৰ বিহুটিত কঁকাল ভাঙি ননাচাকৈ কেনেকৈনো থাকিব পাৰি। পহিলা বহাগৰ দিনটোত এইদৰে বৃদ্ধাশ্ৰমৰ আইতাসকলৰ সৈতে দিনটো উপভোগ কৰিলে কলিতা ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ সদস্যসকলে। ককাইনো পাৰি দিয়া খাওঁ এটোলা সোণৰে বিৰি গৰাই দিয়া বিহুনো মাৰিবলৈ যাওঁ ইয়ে বোলে দে সিয়ে বোলে দে মিচিকি মাৰিলে জোঁৱাইনো দে। আজি অসমীয়া নৱবৰ্ষৰ প্ৰথম দিন। পহিলাতে সকলোলৈকে নৱবৰ্ষৰ শুভেচ্ছা থাকিলে আৰু আমি কলিতা ছাত্ৰ সন্থাৰ ফালৰ পৰা আজি আশ্ৰমলৈ আহিলোঁ আইতাসকলক লগ কৰোঁ বুলি আৰু আইতাসকলৰ লগতে অকণমান আৰু আনন্দ মৰম প্ৰীতি উপভোগ কৰোঁ বুলি। কাৰ্যসূচী হৈছে তেখেতসকলৰ লগত জলপানীৰ এটা ব্যৱস্থা কৰিছোঁ। অলৰেডি চাহ খালোঁৱে আমি। তাৰপিছত অলপ পিছত তেখেতসকলক লগত জলপান খাই মেলি মানে একোখনকৈ বস্ত্ৰ দিম বুলি ভাবিছোঁ। আশীৰ্বাদ ল'ম তেখেতক। মই জনাইছোঁ প্ৰথমে বিহু লগ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ তোমালোকৰ গোলাঘাট ডায়েৰী ন। আজি আচলতে আমি নিজকে খুব ভাল লাগিছে কি আমি এটা মন্দিৰতকৈও যেন পবিত্ৰ অনুষ্ঠানলৈ আহিছোঁ এনেকুৱা লাগিছে। কাৰণ বৃদ্ধাশ্ৰম এইটো আৰু তেওঁলোকৰ প্ৰত্যেকৰে মই কথা পাতি দেখিলোঁ যে প্ৰত্যেকৰে এটা এটা ট্ৰেজেডি আছে, এটা এটা কাহিনী আছে আৰু তেওঁলোকৰ পৰা আজি আশীৰ্বাদ লোৱাটো আমাৰ কাৰণে সঁচাকৈ বহুত সৌভাগ্যৰ কথা। আৰু কলিতা ছাত্ৰ সন্থা আজি তেওঁলোকে যিটো এইটো উদ্যোগ ল'লে মই খুবেই ভাল পাইছোঁ। সেইকাৰণে আজি তেওঁলোকৰ লগত আহিছোঁ। মই তেওঁলোকে মোক উপদেষ্টা ৰূপে ৰাখিছে আৰু কি ক'ম, তেওঁলোকৰ লগত একেলগে এতিয়া জলপান এসাঁজ খাম। আমি খোৱা নাই এতিয়ালৈকে, কিন্তু আমি আশা কৰিছোঁ তেওঁলোকৰ আশীৰ্বাদেৰে আজি এই প্ৰথম বহাগৰ দিনাখন আমি যিটো আজি ভাল কাম সৎ কাম কৰিছোঁ বুলি ভাবিছোঁ। আমাৰ যদি আজি কিবা আমি আশীৰ্বাদ পাওঁ তেন্তে আমাৰ ৰাজ্যখনৰ সকলোৰে যাতে মংগল হয়, দেশখনৰ মংগল হয়, যাতে সকলোৱে যাতে সমন্বয় সম্প্ৰীতিৰে বাস কৰে তাকে কামনা কৰিছোঁ। আজি আমি পহিলা বহাগৰ দিনটোত আমি গোলাঘাটস্থিত শান্তিয়ালয়ত বৃদ্ধাশ্ৰমত আমি এতিয়া আইতাসকলৰ লগত সময় কটাবলৈ আহিলোঁ আৰু তেওঁলোকক এটি জলপান আৰু লগতে তেওঁলোকক অকণমান সন্মান যাচি আমাৰ আজি বিশেষ কাৰ্যসূচীটো গ্ৰহণ কৰিছোঁ। মেলিয়া বুলি কি বুলি আৰু এফালে মিচিকি মাৰিলে জোঁৱাইনো দে মেলিয়া বুলি হেৰৌলি টিকাই নেমাৰিবা মিচিকাই যৌৱন গলে পাবলৈ